পবিত্ৰ ৰমজানত হিন্দুৰ মুখত আল্লাহৰ নাম। মুছলমান যুৱকৰে লগ লাগি গালে জিকিৰ। শিৱসাগৰৰ নামটি মৰিনামদাঙত সম্প্ৰীতিৰ নিদৰ্শন। কচিদা জামাতত অংশগ্ৰহণ হিন্দু যুৱকৰ। ৰমজান মাহত ফজৰৰ নামাজৰ পৰা সূৰ্যাস্তলৈ উপবাসে থাকে ইছলাম ধৰ্মী লোকসকল, অৰ্থাৎ ৰোজা ৰাখে। ফজৰৰ নামাজৰ পূৰ্বেই গ্ৰহণ কৰে খাদ্য, যাক চেহেৰি বুলি কয়। উজনি তথা ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ এটা পৰম্পৰা আছে। চেহেৰিৰ বাবে ইছলাম ধৰ্মী লোকসকলক শোৱাৰ পৰা জগাবলৈ যুৱকসকলে কচিদা জামাত গঠন কৰি জিকিৰ জাৰি আদি গাই গাঁৱৰ পথত। ৰাইজৰ পদূলিয়ে পদূলিয়ে এইদৰে জিকিৰ গাই শোৱাৰ পৰা জগাই ৰাইজক। শিৱসাগৰ জিলাৰ নামটি মৰিনামদাং ইমদাদিয়া কচিদা জামাতৰ যুৱকসকলে পুৱতি নিশা গোৱা কচিদাৰ দলত অংশগ্ৰহণ স্থানীয় হিন্দু যুৱকসকলৰ। পৰম্পৰাগত এটা আছে, নিয়ম আছে যে আমি আমাৰ চেহেৰিৰ সময়ত আমি সকলো মুছলিম যিসকল ৰোজাদাৰ, সেই ৰোজাদাৰসকলক আমি জগোৱা এটা নিয়ম আছে। আৰু সেই জগোৱাত মানে শোৱাৰ পৰা জগোৱাত চেহেৰি খাবৰ কাৰণে আমাৰ লগত আমাৰ হিন্দু সম্প্ৰদায়ৰ মোৰ ভাইটি সম্বন্ধীয় এইটো দেৱব্ৰত বৰুৱা আৰু প্ৰাঞ্জল বৰুৱা আৰু ধ্ৰুৱ আছে, মোৰ ভাইটি হেমন্তও আছে। মই তেওঁলোকক আজি এই ধৰণে আহি আমাৰ চেহেৰিৰ যিটো সমন্বয়ৰ যিটো চেহেৰি আমি ইয়াত খাম। আৰু মই ইয়াৰ পৰাই মই এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে আমাৰ যিটো সম্প্ৰীতি সমন্বয়ৰ যিটো এনাজৰী, এই এনাজৰীৰ যাতে কোনো ধৰণে আমাক ছিঙিব নোৱাৰে। সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন এয়া। ধৰ্মীয় অসহিষ্ণুতা ভেদাভেদ পাহৰি কেৱল আৰু কেৱল মাত্ৰ অসমীয়া হৈ থকাৰ আন্তৰিক প্ৰয়াস এয়া। সম্প্ৰীতি আৰু একতাৰ নজহা নপমা নিদৰ্শন এয়া। 2 মাৰ্চৰ পৰা আমি জামাতৰ লগত জড়িত হৈছোঁ। আমি স্থানীয় বাসিন্দা। মই হেমন্ত গগৈ, মোৰ কাষত আছে মোৰ ভাইটি দেৱব্ৰত বৰুৱা, এইফালে প্ৰাঞ্জল গগৈ। আমাৰ উপাধিকেইটা শুনি চাগে আচৰিত হৈছে আপোনালোকে, তথাপিতো কিবা এটা ভাল লাগে। ওচৰৰে জামাত আৰু আমি সকলোৱে একেলগে সম্প্ৰীতিৰে মিলি থাকোঁ। আপোনালোকে যি বুলিয়ে সংজ্ঞা নিদিয়ক, আমি সকলোৱে একেলগতে থাকি ভাল লাগে কাৰণে এই সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি 2 মাৰ্চৰ পৰাই আছোঁ, আগতেও আহিছোঁ, আমি আগতে থাকোঁ। বিগত বহুত কেইটা বছৰৰ পৰা আমি এই কচিদা জামাতৰ লগত জড়িত হৈ আছোঁ। আমাৰ হিন্দু ভাইসকলে আমাক অতীতৰ পৰা সহায় কৰি আহিছে, যিহেতু আমাৰ এই গাঁওখনত সম্প্ৰীতি এটা বান্ধোন অতীতৰ পৰা চলি আহিছে আৰু সেই পৰম্পৰা এতিয়াও জীয়াই আছে। আৰু তাৰ জ্বলন্ত উদাহৰণ হ'ল এই মোৰ কাষত আছে। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।